এইখিনি মাটিত যাতে কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান পুলিচ আৰে সৰু ল'ৰা যি কৰিম মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি ক নাম কত তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি আমি তাৰমানে আমাৰ দেউতা মাটি ৰাখিছিল ইয়াতে আজি দেউতাই মাটি ৰাখিছিলে 45 কিমান ঘৰ মানুহ তাতে এই মছজিদ এটা তই মছজিদতে বহি আছ এতিয়া মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো মামা থাকিবলৈ জাগা দিয়ক ততে জোৰ পৰা আহিছ তাতে যাব লাগিব আমি ইয়াতে জন্ম আমাৰ ঠিক আছে তোৰ জন্ম চাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম মুঠতে এইখিনি মাটিত বেছি পুলিচৰ লগত দৌৰাদৌৰি কৰি নাথাকিবি তেনেহ'লে আমি চাইডতে থাকি যাম নদীৰ ওচৰত ততে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব ততে কিন্তু ততে ইয়াতে বেছি দৌৰাদৌৰি কৰি নাথাকিবি তই কোন দালাল বিলাকে মাতি আনে আমি ইয়াতে ইয়াৰে মানুহে লোকেল মানুহে আমাক মাটি দিছিল আমি তো আমি পাৰ্টিৰ মানুহ সব মই বুজিছো মই 3 বছৰ মই পাৰ্টিৰ কাম কৰি যে মই বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰাদৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মামা মোৰ সোণাপুৰ পাথাৰ হ'ব মই মোৰ অকলাই মোৰ ঘৰ ভাঙি সোণাপুৰ পাথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে আপুনি চাব আহিছো মোৰ অকলে এটা ঘৰ তোৰতো ঘৰ ধুনীয়াকৈ আছে মই দেখি আহিছো মোৰ ঘৰটো হেণ্ডছেক লগা মোৰ ঘৰটো ভাঙি তই ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰতে তই খালি বেছি দৌৰাদৌৰি ইয়াত কৰাই নাথাকিবি হা মই ডিচিক কৈ দিম কি কৰিব লাগে কিন্তু তই বেছি ইয়াতে দৌৰাদৌৰি হুলস্থুল কৰি থাকিলে কেতিয়াবা গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলি আমি সোণাপুৰ বাতৰি নদীৰ ওচৰত সেইখিনি থাকিম সোণাপুৰ আপুনি যে আহিছে কৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দে হেণ্ডছেক লগা হয় 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 হেণ্ডছেক লগা ওচৰৰ পৰা চুৱাইছে আছিল চালো হেণ্ডছেক লগা ঠিক আছে দে মই গৈ থাকো হা বাবা এইখিনি মাটিত যাতে কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান পুলিচ আৰে সৰু ল'ৰা যি কৰিম মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি ক নাম কত তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি আমি তাৰমানে আমাৰ দেউতা মাটি ৰাখিছিল ইয়াতে আজি দেউতাই মাটি ৰাখিছিলে 45 কিমান ঘৰ মানুহ তাতে এই মছজিদ এটা তই মছজিদতে বহি আছ এতিয়া মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো মামা থাকিবলৈ জাগা দিয়ক ততে জোৰ পৰা আহিছ তাতে যাব লাগিব আমি ইয়াতে জন্ম আমাৰ ঠিক আছে তোৰ জন্ম চাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম মুঠতে এইখিনি মাটিত বেছি পুলিচৰ লগত দৌৰাদৌৰি কৰি নাথাকিবি তেনেহ'লে আমি চাইডতে থাকি যাম নদীৰ ওচৰত ততে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব ততে কিন্তু ততে ইয়াতে বেছি দৌৰাদৌৰি কৰি নাথাকিবি তই কোন দালাল বিলাকে মাতি আনে আমি ইয়াতে ইয়াৰে মানুহে লোকেল মানুহে আমাক মাটি দিছিল আমি তো আমি পাৰ্টিৰ মানুহ সব মই বুজিছো মই 3 বছৰ মই পাৰ্টিৰ কাম কৰি যে মই বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰাদৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মোৰ সোণাপুৰ পাথাৰ হ'ব মই মোৰ অকলাই মোৰ ঘৰ ভাঙি সোণাপুৰ পাথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে আপুনি চাব আহিছো মোৰ অকলে এটা ঘৰ তোৰতো ঘৰ ধুনীয়াকৈ আছে মই দেখি আহিছো মোৰ ঘৰটো হেণ্ডছেক লগা মোৰ ঘৰটো ভাঙি তই ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰতে তই খালি বেছি দৌৰাদৌৰি ইয়াত কৰাই নাথাকিবি হা মই ডিচিক কৈ দিম কি কৰিব লাগে কিন্তু তই বেছি ইয়াতে দৌৰাদৌৰি হুলস্থুল কৰি থাকিলে কেতিয়াবা গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলি আমি সোণাপুৰ বাতৰি নদীৰ ওচৰত সেইখিনি থাকিম সোণাপুৰ আপুনি যে আহিছে কৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দে হেণ্ডছেক লগা হয় 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 হেণ্ডছেক লগা ওচৰৰ পৰা চুৱাইছে আছিল চালো হেণ্ডছেক লগা ঠিক আছে দে মই গৈ থাকো হা বাবা